हेलो फ्रेंड, गुड मॉर्निंग, बैक टू माय चैनल। तो आज रातिपुৱা 5:30 উঠিলোঁ। উঠি আগতে মই কাপোৰবিলাক ভাজ কৰিলোঁ, কালি ধুইছিলোঁ, চব ভাজ কৰিলোঁ। এতিয়া আলমাৰীৰ ভিতৰত সোমাম আৰু এইবিলাক, আৰু একেলগে বিচনা চিচনা উঠাই লওঁ। উঠাই আজি বাঁহৰ গাজা আনিছিলোঁ, গাঁৱৰ পৰা, গাঁৱত গৈছিলোঁ। এইবিলাক বাঁহৰ গাজাবিলাক কাটিম, তাৰপিছত ভাত চাত বনাই আকৌ দোকান যাব লাগিব। তো এতিয়া কাপোৰবিলাক ভাজ কৰিলোঁ, কালি ধুইছিলোঁ। কালি ৰ'দ ওলাইছিল অলপ, কিন্তু বৰষুণ দিলে পিছবেলা মই যাক ভণ্টি বুলি মাতোঁ, তাইক চাবিটো দি থৈ গৈছিলোঁ, তাই সোমাই থৈ দিছে। বৰষুণ আজি আকৌ বতৰটো তেনেকুৱা, মানে বৰষুণ ৰাতিপুৱা বৰষুণ দিছে, এয়া পূৰা বৰষুণ দিছে, পূৰা ভিজি আছে এতিয়াও সেইবিলাক। এতিয়া আকৌ আহিব, মানে অলপ পিছত আহিবই আৰু। ইমান বৰষুণ দি আছে মানে নক'ব। আৰু এই বান্দৰকেইটা টিঙৰ ওপৰত, এইকেইটা এই ব্লু কালাৰৰ টিংখনৰ ওপৰত এই দুটা আৰু বান্দৰবিলাকে আজিকালি ইমান প্ৰব্লেম কৰে, এই অমিতাডাল অলপ পাত চাত খাই চিঙি টিঙি থৈ দিলে, ভাগ্য ভাল চিঙা নাই। যোৱাবাৰতো ইমান ডাঙৰ হওঁতে আগ চাক চিঙি থৈ দিছিলে। আৰু এতিয়া আগতে কাপোৰ চাপোৰখিনি সোমাই লৈ বিচনা চিচনা পাৰি বাঁহৰ গাজা কাটি, তাৰপিছত খানা কি বনাওঁ সেইবিলাক কাটি আৰু জল্দি কৰি লওঁ। এতিয়া বাজি গ'ল 6:15। তো এতিয়া মই কৰি লওঁ এইখিনি। ফ্ৰেণ্ড, এতিয়া কাটা হৈ গ'ল, কিন্তু বাঁহৰ গাজাখিনি মই নাকাটিলোঁ আজি, কাৰণ বাঁহৰ গাজা কাটি লগে লগে টেমাত সোমাব লাগে, সেইটো কাৰণে কাটা নহ'ল। আগত ডাব্বা আনিব লাগিব, তাৰপিছতহে কাটিব লাগিব। কাটি লগে লগে টেমাত সোমাই দিব লাগিব। তো এতিয়া এইবিলাক কাটি কুটি ল'লোঁ, বনাম। এয়া মেচকা টেঙা দি মাছ বনাম, আৰু কঁঠাল গুটি আৰু লাওৰ পাত খাৰ বনাম। আৰু এতিয়া বহাই দিলোঁ কেৰাহী, হাতটো ধুই লওঁ, অলপ মুখখন লাৰিলোঁ। তো এতিয়া তেল গৰম হোৱা নাই, তেল গৰম হ'লে আগতে খাৰখিনি বনাই লওঁ, তাৰপিছত মাছৰ চব্জিখিনি বনাম। মোৰ এই চব্জিখন হৈ গ'ল খাৰৰ, কঁঠাল গুটি আৰু লাও পাতৰ। এতিয়া নমাই দিম। এতিয়া এইখিনি ভাজি লওঁ, গাজৰ আৰু মূলা কাটিলোঁ, এইখিনি ভাজি লওঁ আগত, তাৰপিছত এইখিনি বনাম। এই কটাৰীখনে পৰিম। ভজা হৈ গ'ল, মানে হোৱা নাই এতিয়ালৈ, বহাই দিলোঁ, হৈ যাব আৰু। মূলাটো ইমান টাইম নালাগে। এতিয়া ভাত চাত চব বনোৱা হৈ গ'ল, চব্জি তব্জি কমপ্লিট। এতিয়া গাটো ধুই লওঁ, গা চা ধুই দোকানত ওলাওঁ আৰু। এতিয়া গৈ আছোঁ দোকানত খাই লওঁ আৰু। দোকানত পূজা চূজা দি বহিছোঁ অকণমান, বহুত গৰম, বৰষুণ দি আছে, তথাপিতো বহুত গৰম। তো এটা ব্লাউজ আছে, এইটো চিলাম আৰু অলপ ৰেষ্ট কৰি, তাৰপিছত আৰু কাষ্টমাৰে নাই। সেইকাৰণে এটা ব্লাউজ আছে, ব্লাউজটো চিলাৰ পিছত হৈ যাব, 1 ঘণ্টা লাগিব, 1 ঘণ্টাত হৈ যাব। তো ব্লাউজটো কমপ্লিট কৰি থৈ দিম আৰু, কাষ্টমাৰ যেতিয়া আহে লৈ যাব। তো আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নকৰিব।